চেণ্ট্ৰেল গুৱাহাটী লাগিব। গুৱাহাটী এটা আৰু এটা ডিমৰীয়া দুইটাই আমাক দিয়। শিপাডালটো আমি যদি উঘালি পেলাই দিওঁ তেতিয়াতো নহ'ব নহয়। মই ভাবোঁ যে গুৱাহাটীত এটা আসন নিশ্চয় আমি পাব লাগিব, সেইটো আমাৰ এটা অধিকাৰ। আৰু সেইকাৰণে মই কৈছোঁ যে 2029 চনত যদি বিধানসভা নিৰ্বাচন হয় বা 31ত যেতিয়াই নহওক কিয় পৰৱৰ্তী যিটো নিৰ্বাচন বিধানসভাৰ নিৰ্বাচন হ'ব, সেই নিৰ্বাচনৰ সময়ত মই নতুন প্ৰজন্মক মই এৰি দিয়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ। সেইটো কথা এতিয়া অহা নাই। মই খালি বিধানসভাত মই প্ৰতিদ্বন্দ্বিতা নকৰোঁ, সেইটো বেলেগ। মানে আপুনি এতিয়া সময়ত সিদ্ধান্ত। অসম জাতীয় পৰিষদৰ সৈতে কোনো ধৰণৰ যোগাযোগত নাই? নাই, কোনো ধৰণৰ যোগাযোগ হোৱা নাই, কোনো ধৰণৰ যোগাযোগ হোৱা নাই, আলোচনা হোৱা নাই। আৰু মই 1985 চনত অসম গণ পৰিষদ দল যেতিয়া জন্ম হৈছিল তেতিয়াৰ পৰাই মই অসম গণ পৰিষদ দলত আছোঁ। আৰু এতিয়ালৈকে মই সেই দলতেই থাকি মোক অসম গণ পৰিষদ দলে বিগত 8টা বছৰ মই দলৰ পৰা টিকেট লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে যিটো দলে মোক 8বাৰ কৈ মই টিকেট পাবৰ কাৰণে দলৰ পৰা টিকেট পাবৰ কাৰণে সক্ষম হৈছোঁ, এই দলটোক মই প্ৰতাৰণা কৰিব কেতিয়াও নোৱাৰোঁ। গতিকে যোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। নাই, সেইটো সময়ৰ কথা। কিন্তু মোৰ কথা হৈছে আমাৰ গুৱাহাটী মহানগৰীৰ যিখিনি আমাৰ দলৰ কৰ্মী আছে সেইসকলে গুৱাহাটীৰ আমাৰ যি 4টা আগৰ সমষ্টি আছে, আমাৰ জালুকবাৰী, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী, দিছপুৰ, এই 4টা সমষ্টিৰ আমি গুৱাহাটীৰ এটা সমষ্টি আমাৰ 1985 চনৰ পৰাই আমাৰ এটা সমষ্টি বৰ্তমানলৈকে আছে। গতিকে যিহেতু আছে, মই ভাবোঁ যে গুৱাহাটীত এটা আসন নিশ্চয় আমি পাব লাগিব, সেইটো আমাৰ এটা অধিকাৰ। গতিকে মই ভাবোঁ যে এই অধিকাৰটো কেতিয়াও খৰ্ব নকৰে। আৰু বিজেপিৰ নেতৃত্বই নিশ্চয় এই ক্ষেত্ৰত মানে যিহেতু আমাৰ মিত্ৰতা আছে, মিত্ৰতা ধৰ্ম পালন কৰি গুৱাহাটীৰ এটা চিট নিশ্চয় বিজেপিৰ নেতৃত্বই সহানুভূতিৰে বিবেচনা কৰিব। ক'বলগীয়া নাই, এই 4টা মোৰ ক'বলগীয়া নাই, নেতৃত্বই যাক বিচাৰে অগপৰ দখলত থাকিব লাগিব, কাক দিয়ে মোৰ ক'বলগীয়া নাই। যদি ডিমৰীয়া দি দিয়ে আপোনাৰ কোনো আপত্তি নাথাকিব? ডিমৰীয়াত কেনেকে? ডিমৰীয়াটো আমাৰ 4টাৰ নতুনকে যিটো ডিমৰীয়া সমষ্টি হৈছে এইটো নতুন সমষ্টি। গতিকে গুৱাহাটীত এটা চিট দিয়াৰ পিছত যদি ডিমৰীয়া দিয়ে, ডিমৰীয়াও আমি দাবী জনাইছোঁ যে গুৱাহাটী এটা আৰু এটা ডিমৰীয়া দুইটাই আমাক দিয়। কিন্তু আমাৰ গুৱাহাটী মহানগৰী আমাৰ হেড অফিচ আছে, ইয়াত শিপাডাল আছে। গতিকে শিপাডালটো আমি যদি উঘালি পেলাই দিওঁ তেতিয়াতো নহ'ব নহয়। গতিকে শিপাডাল ৰাখিবৰ কাৰণে আমাৰ গুৱাহাটী মহানগৰীৰ আমাৰ এটা চিট, যিটো চিট আজি 40টা বছৰত 30টা বছৰ আমাৰ হাতত আছে। গতিকে সেই চিটটোতো এৰি দিয়াৰ প্ৰশ্ন নুঠে। চেণ্ট্ৰেল গুৱাহাটী লাগিব। সেইটো স্বাভাৱিক কথা। নিৰ্বাচন বিজেপিও কৰি আছে, এজিপিও কৰি আছে, চবেই কৰিব। কিন্তু কথাটো হৈছে যে আমাৰ বিজেপিৰ নেতৃত্বৰ লগত যেতিয়া আলোচনা হ'ব, আলোচনাৰ মাধ্যমত কি হয় সেইটোহে কথা। এতিয়া সংগঠনটো দলীয় হিচাপেতো চবেই কৰিব। বিজেপিয়ে দলটো কি নিষেধ কৰাৰ কাৰণে লাগিব নেকি? দলটোক শক্তিশালী কৰাৰ কাৰণে বিজেপিও লাগিব। কাৰণ যদি এজিপি বিজেপিৰ মিত্ৰতা হয় তে বিজেপিৰ ভোটখিনি এজিপিক নালাগিব নেকি? বা এজিপিৰ যিখিনি ভোট সেইখিনি বিজেপিক নালাগিব নেকি? গতিকে দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত সকলোৱে লাগিব। গতিকে লাগিছে চেণ্ট্ৰেল গুৱাহাটীতো, সেইটোতো আৰু কোৱাৰ প্ৰশ্নই নাই।